নাওজানো ড্ৰাগছ পেডলাৰ আৰক্ষীৰ খেদাখেদি আৰক্ষীক দেখা মাত্ৰকে পলোৱাৰ চেষ্টা ড্ৰাগছ পেডলাৰৰ ৰাস্তাৰ পৰা অচিনাকি লোকৰ বাৰীত সোমাল পেডলাৰ আনৰ বাৰীয়ে বাৰীয়ে খেদি গ'ল আৰক্ষীয়ে পলোৱাৰ চেষ্টা কৰা ৰাজু আলীক ভয় খুৱাবলৈ শূন্যলৈ গুলী চলাব লগা হ'ল আৰক্ষীয়ে গুলীৰ শব্দ শুনা মাত্ৰকে নিজে নিজে ধৰা দিলে ৰাজুৱে আৰক্ষীৰ জালত পৰা মাত্ৰকে পেননি আৰম্ভ হ'ল ৰাজুৰ কোন ঘৰ আপোনাৰ এজন চক ড্ৰাগছ ব্যৱসায়ী অচিনাক্ত ব্যৱসায়ী আমি ইয়াত প্ৰায় আজিলৈকে দেখা নাই এখেতক আমাৰ স্থানীয় মানুহে আজিলৈকে এখেতক ইয়াক দেখা নাই আজি প্ৰথম নাওজান নৱবেতনী এটা ধমকত কান্দোন বন্ধ হ'ল ড্ৰাগছ পেডলাৰৰ তাৰ পাছত পুনে পুনে আৰক্ষীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি গ'ল ৰাজু আলীয়ে সৰুপথাৰ ক'ত কি কাৰণত তুমি দৌৰিছিলা গাড়ী কেলে খেদিছিলে তোমাক সেইটো কি সেইটো কৈ দিয়া আকৌ কি আনিছিলে সেইটো নক'লে কি আনিছিলি ভাল লগা দেই ধুনীয়া বগা দেখাততো হিৰো নিচিনা সুদৰ্শন চেহেৰাৰ ৰাজুক দেখি ড্ৰাগছৰ বেপাৰ কৰাৰ কথা বিশ্বাসেই কৰিব নোৱাৰিলে প্ৰত্যক্ষদৰ্শীয়ে সম্পূৰ্ণ নাম কওক কিন্তু পুখুৰীলৈ দলিয়াই দিয়া ড্ৰাগছৰ টোপোলা অন কেমেৰা আৰক্ষীয়ে খুলি দিয়াৰ পাছতে জল পট হৈ গ'ল ৰাজু আলীৰ চক্ৰান্ত টোপোলাটোত ওলাল 10টা চাবোনৰ বাকচত ভৰাই অনা বুজন পৰিমাণৰ হেৰইন ড্ৰাগছসহ হাতেলোতে ধৰা পৰা ৰাজু আলীক এতিয়া জেৰা চলাইছে নাওজান আৰক্ষীয়ে সৰুপথাৰৰ পৰা দেৱাশী গৌতমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট